যোৱা 31 জুলাই তাৰিখে যি কেবিনেট সিদ্ধান্ত ল'লে যে আজি ৰূপসী বিমানবন্দৰক লৈ যি ধৰণৰ কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে আমি দুঃখিত যে আজি এই কেবিনেট সিদ্ধান্ত লোৱাৰ আগতে যি ঐতিহ্যপূৰ্ণ ৰূপসী বুলি ক'ব গ'লে ইতিহাস প্ৰসিদ্ধ সেই ৰজা আমলৰ পৰাই কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস সাঙুৰ খাই থকা ৰূপসী বিমানবন্দৰ ইয়াক লৈ কেবিনেট সিদ্ধান্ত ল'ব লগা অৱস্থাৰ আগতেই নিশ্চিতভাৱে হয়তো মাননীয় মুখ্যমন্ত্ৰীয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ লগত আলোচনা বিলোচনা কৰাৰ নিশ্চিতভাৱে প্ৰয়োজন আছিল। একপক্ষীয়ভাৱে কেবিনেট সিদ্ধান্ত লোৱাটো আমি মানি ল'ব পৰা নাই, কাৰণ ইয়াত আমি দেখিবলৈ পাইছোঁ যে কোচ ৰাজবংশীৰ ইতিহাস আজি সংকটাপূৰ্ণ। আজি য'ত নাকি এই ইতিহাসক মুচি দিব ওলাইছে, এটা জনগোষ্ঠীক নিশেষ কৰিব ওলাইছে, গতিকে এইটো আমি ধিক্কাৰ দিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আজি অকল কোনোবা এটা জনগোষ্ঠীক আগলৈ লৈ যোৱাৰ কিবা পৰিকল্পনা ৰচিছে নে কোনোবা এটা জনগোষ্ঠীক ধ্বংস কৰাৰ কাৰণে পৰিকল্পনা ৰচিছে। গতিকে আমি দেখিছোঁ, স্পষ্ট ভাষাত আমি ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী কোচ ৰাজবংশীসকলক নিশেষ কৰাৰ কাৰণে যি ষড়যন্ত্ৰ, কোচ ৰাজবংশী ইতিহাসক ধ্বংস কৰাৰ কাৰণে যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ বন্ধ কৰক। অন্যথা কোচ ৰাজবংশী জনগোষ্ঠীয়ে হাত সাবটি বহি নাথাকিব। এই কথাটো আপোনালোকেও জানে যে কিছুমান ইতিহাস প্ৰসিদ্ধ নাম, এই নামবিলাক কেতিয়াও আপোনালোকে নিশেষ কৰাৰ কাৰণে ষড়যন্ত্ৰ নকৰিব, কাৰণ আমি ইতিমধ্যে কোচ ৰাজবংশী ছাত্ৰ সন্থাই ইয়াৰ বিৰোধিতা কৰিছোঁ, যাতে আমি কাকো অপমান নকৰোঁ। যে আজি গুৰু কালীচৰণ ব্ৰহ্মক আমি অপমান কৰিব বিচৰা নাই, তেখেতৰ নামটোক আমি কালিমা সানিব বিচৰা নাই, কিন্তু ইয়াৰ লগে লগে কোচ ৰাজবংশীৰ ইতিহাস প্ৰসিদ্ধ যি আজি ৰূপসী বিমানবন্দৰৰ নামাকৰণটোক এইটোকো কালিমা সানিব নোৱাৰিব আৰু এইটোকো মুচি দিব নোৱাৰিব। আমি কাকো স্বাভিমানক আঘাত সানিব দিব বিচৰা নাই, কিন্তু আমি ক'ব বিচাৰিছোঁ প্ৰত্যেকৰে স্বাভিমানক আমি ধন্যবাদ দিওঁ, আমি সন্মান কৰোঁ, কিন্তু আমাৰ স্বাভিমানক যেতিয়া আঘাত সানিব তেতিয়া আমি কিন্তু ৰৈ নাথাকিম। এই কথাটো স্পষ্ট কথা। য'ত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস প্ৰসিদ্ধ এটা ঠাই, যি ঠাই নেকি আজি সেই ব্ৰিটিছ আমলৰ পৰাই, ৰাজ পৰিয়ালৰ পৰাই আজি জমিদাৰে সেই মাটি দান কৰিছিল, তাত আজি 3000 কিমান বিঘা মাটি তাত দান কৰিছিল আজি এটা বিমানবন্দৰ বনোৱাৰ কাৰণে। সেই বিমানবন্দৰত আজি ৰূপসী আমাৰে সেই জমিদাৰ ৰূপহী নামৰ নাৰী ৰাণীৰ নামেৰে ৰূপসী নামাকৰণ হৈছিল। গতিকে আজি সেই ৰূপসী নামাকৰণটো মুচি দিয়াটো অতি দুৰ্ভাগ্যজনক কথা হ'ব। গতিকে আমি বিচাৰোঁ যাতে আমি খিলঞ্জীয়া জনগোষ্ঠীয়ে সুৰক্ষিত থাকিব লাগে, যে খিলঞ্জীয়া জনগোষ্ঠীৰ কাৰণে এই চৰকাৰখনে লাগি থকা জনগোষ্ঠীটোৱে আজি এই খিলঞ্জীয়া জনগোষ্ঠীক যদি নিশেষ কৰাৰ কাৰণে আজি ষড়যন্ত্ৰ কৰে, খিলঞ্জীয়াৰ মাজতে যদি সংঘাত লগাই দিয়াৰ যদি কিবা ব্লুপ্ৰিণ্ট কৰে, তেতিয়াহ'লে আমাৰ জনগোষ্ঠীবিলাকে কি ধৰণে আমি মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আশা কৰিব পাৰিম যে আজি আমাৰ যি ইতিহাসক যদি আজি মুচি দিব বিচাৰিছে। গতিকে দুখেৰে ক'ব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাব বিচাৰিছোঁ যে ৰূপসী নামাকৰণটো আপোনাক আমি অনুৰোধ জনাইছোঁ, আপুনি কোনোপধ্যেই এই নামটোক যাতে সলনি নকৰে, কেবিনেট সিদ্ধান্ত ল'লেও যাতে এইটোক আপোনালোকে সিদ্ধান্তটোক আপোনালোকে হেৰি কৰি লয়, কাৰণ উঠাই লয়, কাৰণ ইয়াত এটা বৃহৎ জনগোষ্ঠীৰ স্বাভিমান জড়িত হৈ আছে, ৰাজ পৰিয়ালৰ স্বাভিমান জড়িত হৈ আছে। গতিকে আমি বিচাৰোঁ কালীচৰণ ব্ৰহ্মৰ নামটো কালিমা হ'ব নালাগে, তেখেতৰ নামটো আজি বেলেগত তেখেতৰ নামটো থাকিব, জল পটপটকৈ থাকক, আমি তেখেতক আমি বদনাম নকৰোঁ, কিন্তু ৰূপসী নামত গুৰুদেৱ কালীচৰণৰ নামটো হ'ব নোৱাৰে, তাত আমাৰ বিৰোধিতা আছে, আমি এইটো বিৰোধিতা কৰি যাম। গতিকে ইয়াত আমি বিচাৰিছোঁ
যদি আপোনালোকে তেনেকৈ বিচাৰিছে যে ৰূপসী নামটো আমি সলনি কৰিব বিচাৰিছোঁ, তেতিয়াহ'লে ৰূপসী নামৰ বিপৰীত নাম যদি বিচাৰিছে নিশ্চিতভাৱে আমি হয়তো দিব পাৰোঁ। বীৰ চিলাৰায়ৰ নামত হয়তো কৰি দিব পাৰে, আপোনালোকে নৰনাৰায়ণ চিলাৰায়ৰ নামত কৰি দিব পাৰে। গতিকে বিভিন্ন ক্ষেত্ৰত আমাৰ এই ক'ব লগা আছে। আমি আজি নিশ্চিতভাৱে ক'ব বিচাৰিছোঁ, ৰূপসী নামক লৈ ৰাজনীতি কৰিব নালাগে। কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিমধ্যে ইতিহাসক বহু ক্ষেত্ৰত আজি এটা পৰ্যায়ত এনেকুৱা পৰ্যায়ত লৈ আহিছে য'ত ইতিহাস ধ্বংসৰ পিনে গতি কৰিছে। গতিকে আজি আমি দেখিব পাইছোঁ, আমি বিজেপি চৰকাৰৰ প্ৰতি আমাৰ আস্থা আছিল, আস্থা আজিও আমি আছে, কিন্তু আজি সেই ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ পদক্ষেপ লয় তেতিয়াহ'লে আমি কেতিয়াও মানি ল'ব নোৱাৰিম আৰু ইয়াত হয়তো অশান্তিৰ সৃষ্টি হ'ব পাৰে। গতিকে মাননীয় মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ, এই নামাকৰণৰ ব্যৱস্থাটো সলনি কৰিব লাগে, অন্যথা পৰিৱেশটো বিনষ্ট হ'ব। গতিকে মই মাননীয় মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ, ইয়াৰ ৰূপসী নামটো নিশ্চিতভাৱে ৰাখিব লাগে, অন্যথা বিশ্ব মহাবীৰ চিলাৰায় নামেৰে নামাকৰণ কৰক, তাত আমাৰ আপত্তি নাই। গতিকে লগে লগে মই আজি ইয়াত ক'ব বিচাৰোঁ আৰু যে আজি আমি বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত আমি বিজেপি চৰকাৰৰ পৰা আমি বিভিন্ন আশাবাদী আছিলোঁ, কিন্তু যিটো ক্ষেত্ৰত আমি দেখিছোঁ যে আজি বিভিন্ন কথা কোৱাৰ পিছতো আজি আমাৰ এই জনগোষ্ঠীটোৰ কোনো এটা দাবী পূৰণ নকৰিলে। কমতাপুৰৰ লগতে আজি কোচ ৰাজবংশীৰ যি জনজাতিকৰণ, সেই জনজাতিকৰণটো আজিলৈকে নকৰিলে। গতিকে জনজাতিকৰণ যে হ'ব এই কথাটো স্পষ্ট আমি আজিও নহয়। গতিকে আজি মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক এখন কাউন্সিল দিছে, সেই কাউন্সিলখন আজি ফুটুকাৰ ফেনত পৰিণত হৈ আছে, কোনো ধৰণৰ এক্টিভ নহয়। আজি যি ধৰণে এই কাউন্সিলখনত কাম অগ্ৰগতি হ'ব লাগিছিল সেয়াও নাই। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীক নিশ্চিতভাৱে ক'ব বিচাৰোঁ, নামৰ সলনি যদি কৰিব লগা হয় বিশ্ব মহাবীৰ চিলাৰায় নাম কৰক, ৰূপসী নামটো থকাটো আমি বিচাৰিছোঁ আৰু জনজাতিকৰণ অতি শীঘ্ৰেই কৰক, অন্যথা কিন্তু কোচ ৰাজবংশী জনগোষ্ঠী কিন্তু বহি নাথাকিব, এই কথাটো স্পষ্ট কথা। আজি আৰু ইয়াৰ লগতে মই এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু আজি চৰকাৰখনে আমাৰ দুৰ্বলতাৰ প্ৰতি তেওঁলোকে সুযোগ গ্ৰহণ কৰিব বিচাৰিছে, গতিকে আমি আজিৰ আপোনালোকৰ এই সংবাদমেলৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ বহুধা বিভক্ত এই সংগঠনটোক একত্ৰিতকৰণ কৰাৰ কাৰণে আজি মই আপোনালোকৰ ওচৰত এইটো কথা ঘোষণা কৰিছোঁ যে এসপ্তাহৰ ভিতৰত ৰাইজ মেল মাতি পেলাই আমাৰ এই বহুধা বিভক্ত সংগঠনবিলাকক আমি একত্ৰীকৰণ কৰাৰ কাৰণে ৰাইজৰ ওপৰত আমি দায়িত্ব অৰ্পণ কৰিম। এই কোচ ৰাজবংশী জনগোষ্ঠীটোক একত্ৰিত কৰাৰ কাৰণে ৰাইজে নিশ্চিতভাৱে সিদ্ধান্ত ল'ব আৰু সেই সিদ্ধান্ত মৰ্মে আমি একত্ৰিত হৈ আমি নিশ্চিতভাৱে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি প্ৰাপ্য অধিকাৰ নিশ্চিতভাৱে আমি কাঢ়ি অনাৰ কাৰণে আমি সাজু হ'ম। ৰূপসী এয়াৰপৰ্টৰ ৰূপসী নামটো মানে চেঞ্জ কৰি পেলাই গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত কৰিব বিচাৰিছে। তো আমি প্ৰথমতে ক'ব বিচাৰিছোঁ, গুৰুদেৱ কালীচৰণ ব্ৰহ্ম এজন খুব এটা বড়ো সমাজত তথা আমিও তাক শ্ৰদ্ধা কৰোঁ, ৰেচপেক্ট কৰোঁ। তো তেওঁৰ নামটো এটা কোচ ৰাজবংশী জনগোষ্ঠীৰ যিটো আমাৰ ইতিহাস তথা আমাৰ যি স্বাভিমান জড়িত হৈ আছে, যি আমাৰ ৰূপসী এয়াৰপৰ্টটোৰ লগত, তো তাত মানে কেবিনেটে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামটো তাত দিয়াটো এটা খুব মানে অতিকৈ দুৰ্ভাগ্যজনক আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে। গতিকে আমি অসম চৰকাৰক তথা BTC চৰকাৰক আহ্বান কৰিছোঁ যাতে যিটো ৰূপসীৰ নাম আছে এয়াৰপৰ্টটোৰ নাম, সেইটো ৰূপসী হিচাপে থাকক, আৰু যদি নামটো চেঞ্জ কৰিবই বিচাৰিছে তেনেহ'লে এইটো যিহেতু কোচ ৰাজবংশীৰ লগত জড়িত থকা এটা নাম, তো কোচ ৰাজবংশী জনগোষ্ঠীৰ বহুতো আমাৰ ফ্ৰীডম ফাইটাৰ আছে। তো আমাৰ মহাবীৰ বিশ্ব চিলাৰায় আছে আমাৰ, তাৰপিছত আমাৰ সেইটো অঞ্চলৰে এজন খুব কোচ ৰাজবংশী জনগোষ্ঠীৰ গায়িকা আছে আমাৰ প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউ, তো তেওঁৰ নামটো তেওঁলোকে দিব পাৰে। তো সেইটো নকৰি পেলাই এজন খুব মানে আদৰ্শৱান ব্যক্তি, যিজন ব্যক্তিৰ মানে আধ্যাত্মিক চিন্তাধাৰাত এটা বড়ো সমাজ, এটা মানে আমিও কোচ ৰাজবংশী হিচাপে তাক শ্ৰদ্ধা কৰোঁ, তাৰ নামটো এটা মানে বিভ্ৰান্তি কৰাৰ কাৰণে যিটো মানে কেবিনেটৰ সিদ্ধান্ত লৈছে, এইটো আমি মানে গৰিহণা দিছোঁ। আৰু গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত
যদি তেওঁলোকে এয়াৰপৰ্ট মানে দিব বিচাৰিছে, আমাৰ BTEDত বহুতো খালী জেগা আছে, বহুতো ডাঙৰ ডাঙৰ এৰিয়া আছে, তাত বনাই পেলাই আমাৰ গুৰুদেৱ কালীচৰণ বৰ্মৰ নামত তেওঁলোকে বনাই দিয়ক। আমি নিশ্চয় এইটো বস্তু সহায় আৰু সমৰ্থন কৰিম। তেওঁৰ নামটো আমাৰ এই অঞ্চলত জিলিকি থাকিব লাগে, আমি আশা ৰাখোঁ। গতিকে কোচ ৰাজবংশীৰ যিটো স্বাভিমান, কোচ ৰাজবংশীৰ যিটো ইতিহাস, এই ইতিহাসটো মানে বঞ্চিত কৰি পেলাই, ইতিহাসটোক মানে ডমিনেট কৰি পেলাই এটা ওপৰত এটা নাম জাপি দিয়াটো আমি দুৰ্ভাগ্যজনক আখ্যা দিছোঁ। আৰু আজি যদি গুৰুদেৱ কালীচৰণ বৰ্মাই জীয়াই থাকিল হয়, তেওঁ আজি চাগে এইটো বোধহয় মানে তেওঁ নিবিচাৰিল হয় যে ৰূপসীৰ নামটো চেঞ্জ কৰি পেলাই কি কয় মোৰ নামটো তাত দিয়ক বুলি। গতিকে আমি BTC চৰকাৰ আৰু আপোনাৰ এই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁক আমি আহ্বান কৰিছোঁ আৰু অনুৰোধ কৰিছোঁ যাতে আমাৰ মাজৰ যিটো মানে ভাতৃত্ব ভাৱ বা আমাৰ মাজত যিটো একতা ভাৱ এইটো যাতে বাহাল ৰাখে। আৰু আমি আশা ৰাখিছোঁ এইটো যিটো কেবিনেটত সিদ্ধান্ত লৈছে, এই কেবিনেটৰ সিদ্ধান্তটো মানে উঠাই লোৱাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ।